Hello friends, welcome back to my YouTube channel for travel and lifestyle. আজি মই আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই প্ৰয়াগৰাজ যে গৈছিলোঁ মহাকুম্ভৰ সেইটো কিছুমান ভিডিঅ' মোৰ মোবাইলত বন্দী হৈছিল, সেইটো ভিডিঅ' আপোনালোকৰ আগতে শ্বেয়াৰ কৰিবলৈ আজি ভিডিঅ'টো লৈ আহিছোঁ। চ' ভিডিঅ'টো চাই থাকক, লগতে মোৰ দাদাক আৰু মোৰ কিছুমান কেইজনে গৈছিল ভিডিঅ'টো চাব পাৰিছে আপোনালোকে। চ' ভিডিঅ'টো অলপ চাই এনজয়টো কৰক আৰু সেই মুহূৰ্তটো আকৌ এবাৰ আপোনালোকৰ আগতে আনি ধৰিছোঁ। সঁচাকৈ সেই মুহূৰ্তটো অলপ বেলেগেই আছিল মোৰ কাৰণে, কাৰণ আমি ট্ৰেইনৰ টিকেট পোৱা নাছিলোঁ। আমি মোৰ দাদা আৰু মোৰ বহুকেইজন এটা গাড়ী ৰিজাৰ্ভ কৰি আমি প্ৰয়াগৰাজলৈ গৈছিলোঁ। কিন্তু যোৱাতে কিমান অসুবিধা পাইছিলোঁ এইটো আপোনালোকে গমেই পায়। এনেকুৱা ট্ৰাফিক, দুদিনৰ জাৰ্ণি আমাৰ 3 দিনমান লাগি গৈছে জামৰ কাৰণে। জামটো কিহৰ কাৰণে লাগিছিল আজিও ভালকৈ গম পোৱা নাই। গম পোৱা ইমানটোৱে গম পাইছোঁ, প্ৰয়াগৰাজৰ ভিৰ বেছিকৈ হৈ আছিলে, যিটো ভিডিঅ'টোত আপোনালোকে চাবই পাৰিব। সেইটো পাব্লিকৰ কাৰণে ৰাস্তা জাম কৰি থৈ দিয়া আছিল, যে আমি বেলেগ পাব্লিকেতে আৰামত প্ৰয়াগৰাজৰ কুম্ভ টাইমটো আৰামত এনজয় কৰিব পাৰে। সেইকাৰণে লাহে লাহে পাব্লিকখিনি ওলাই যায় আৰু বেছি জামৰখিনি এৰি দিয়ে লাহে লাহেকৈ প্ৰয়াগৰাজত গৈ মেলি যাতে ভালকৈ কুম্ভটো দৰ্শন কৰিব পাৰে, সেইকাৰণে জামটো কৰি থৈ দিছিল। আমি যেতিয়া আহি কিনে কুম্ভত সোমালোঁ, আহি কিনে পাব্লিকৰ ভিৰ আৰু মেলাটো চাই মেলি বৰ ভালেই লাগিল। আৰু দুৱাৰকেইটা মোৰ ইমানটো মনত নাই, কিন্তু যিমানটো অলপ অলপ মনত আছে, আপোনাৰ দুৱাৰকেইটা ভাল বনাইছিল আৰু সাধু সন্তৰ কাৰণে ধুনীয়াকৈ থাকিবলৈ জাগা দিছিলে। চাওক, আমি সপ্তম দুৱাৰত দি কিনে সোমাইছিলোঁ মহাকুম্ভত গা ধুবলৈ। অলপ সোমাইহে ভিৰটো পালোঁ আৰু ইমান ধুনীয়াকৈ লাইট দি কেনে পোহৰ কৰি থৈ দিছিল, এনেকুৱা ফিলেই হোৱা নাই আমি ৰাতি খোজকাঢ়ি গৈছোঁ। আৰু তাতে প্ৰশাসনৰ ব্যৱস্থাটো ভালে আছে। এচাক আহি পালোঁ আমি গংগা ঘাট লৈ কেনে। আহি কেনে ইমান ভিৰ, গা ধুবলৈ কাৰণে লাইন পাতিব লগা হৈছিল। মানুহৰ ইমান ভিৰ মই লাইফত প্ৰথমবাৰে চাব পাৰিলোঁ। আমি যে আমাৰ পূজাৰ টাইমতে এনেকুৱা ভিৰটো এতিয়াও চোৱা নাই, যিটো ভিৰ আমি মহাকুম্ভত গৈ পালোঁ। আমি তাতে 2 দিন আছিলোঁ। 2 দিনৰ ভিডিঅ'টো আপোনালোকে চাই আছে। তাত কেতিয়াবা ৰাতি, কেতিয়াবা দিনৰ ৰাতিপুৱাৰ ভাগটো চাই আছে। গতিকে মই 2টা ভিডিঅ' একেলগে এড কৰি কিনে আপোনালোকক ক'লোঁ, যাতে আপোনালোকে সেই মহাকুম্ভৰ দিনকেইটা আকৌ এবাৰ এনজয় কৰিব পাৰে। তাক আকৌ ৰাতি ভিডিঅ'টো চাব পাৰিছে আপোনালোকে। বহুতে ভিৰ। এতিয়া আমি গা ধুবলৈ আগুৱাই আছোঁ, লাহে লাহে আমি ঘাটৰ ফালে গৈ আছোঁ। এচাই আহি পালোঁ আকৌ ঘাটৰ ফালে। আমি অলপ পিছে আমি গা ধুবলৈ নামিলোঁ নদীত। সেয়ে আমি গা ধুব নামিছোঁ, কিন্তু পানী হোৱাৰ কাৰণে মই বেলেগৰ ভিডিঅ'টো উঠাব পাৰিলোঁ, নিজৰটো উঠাব নোৱাৰিলোঁ। আমি গা ধুই মেলি অগ্ৰসৰ হ'লোঁ আমি আমাৰ গন্তব্যস্থান, মানে আমাৰ ঘৰৰ অভিমুখে অহাৰ আগতে আমি মেলা হৈ কেনে আহিছোঁ। অলপমান ভিডিঅ'টো আপোনালোকৰ আগতে আকৌ ধৰিলোঁ। সঁচাই গাইজ, সেই দিনটো মোৰ মনত পৰি থাকে যে মহাকুম্ভ কেনেকুৱা হয় মোৰ জীৱনত এবাৰ চাব পাৰিলোঁ। শেষ কৰি আমি ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ। আপোনালোকে ক'বচোন মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখি দিব জয় শ্ৰীৰাম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভালে লাগে আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং ৰূপক ট্ৰেভেল এণ্ড লাইফষ্টাইল। আকৌ লগ পাম নতুন আন এটা ভিডিঅ'ৰ সৈতে। আজিলৈকে বাই বাই গাইজ।